হে গাইজ গুড মৰ্ণিং কি খবৰ সকলোৰে আৰু এতিয়া মই আছোঁ ভণ্টিহঁতৰ ঘৰতে আছোঁ আমি আৰু এতিয়া বাহিৰত আছোঁ ঘৰৰ আৰু সকলোৱে মোক এটা মানে অনুৰোধ কৰি আছিলে বহুতে যে ভণ্টিহঁতৰ হোম টুৰটো দিব লাগে কিন্তু হোম টুৰটো দিবলৈ এতিয়া ভালকৈ ঘৰটো সম্পূৰ্ণ হোৱাই নাই বাহিৰটো হৈছে আৰু ভিতৰত মানে প্ৰটিন কাটি আছে এতিয়াও সম্পূৰ্ণ হোৱাই নাই আৰু মানে অৱস্থা নাই মানে ভিতৰত বস্তু তেনেকৈ অনা কৰা নাই তথাপি বহুতে কৈ আছে আপোনালোকে কোনেও ভুল নুবুজিব তথাপিও মই দেখাম ঘৰ ভিতৰটো আৰু তাকে বলক দেখাম আৰু বিশেষ এতিয়াও বহুত কাম বাকী আছে মানে ঘৰৰ তথাপিও বলক যিমানখিনি পাৰোঁ আপোনালোকক দেখাম ভিডিঅ'ত প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো গাইজ এইটোৱে হৈছে ঘৰটো মানে বাহিৰ চাইডটো আৰু ডিজাইনটো কেনেকুৱা লাগিছে ক'বচোন দেই গেট দিয়া নাই গেট লগাব আৰু অলপ দিনৰ পিছত দুসপ্তাহ হৈছেহে সিহঁতে ঘৰত সোমোৱা তো সেইকাৰণে বস্তুবিলাক ভালকৈ মানে চিডিল হোৱা নাই আৰু ভণ্টিহঁত তিনিচুকীয়াত আগতে ভাড়া আছিলে বহুত দিন 10 বছৰ মানে ধৰি ভাড়া আছিলে এতিয়া বৰ্তমান সিহঁতে তিনিচুকীয়াতে মাটি কিনি টাউনতে ঘৰ বনালে একদম টাউনৰ লগতে হয় আৰু গাঁওখন শ্ৰীপুৰীয়া বুলি কয় তো বহুত কষ্টেৰে সাজিছে ঘৰখন সপোনৰ ঘৰখন আৰু এইফালে এটা আছে গেট আৰু এইফালে দুটা গেট আছে আৰু এয়া দেখিছেনে মই যে কৈছিলোঁ প্ৰটিন কাটি আছে এয়া প্ৰটিন মোৰ বাহিৰতে আছে আজি যিহেতু মিস্ত্ৰী অহা নাই একদিন আহিয়ে আছিলে সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ আৰু এইফালে ওপৰলৈ উঠি যাব পাৰে আৰু এইফালে এতিয়া সোমাই যাওঁ বলক খুব ধুনীয়াকৈ পৰ্দা এখন আছে আমি এতিয়া সোমাই যাম তো সোমাই আহিয়ে পাই গ'লোঁ এইটো এটা ড্ৰয়িং ৰুম হয় আৰু ড্ৰয়িং ৰুমত এটা চোফাৰ আছে ভণ্টিৰ লগত দিয়া চোফাৰটো আৰু তাই নতুন চোফাৰ এতিয়া আনিব আৰু লাহে লাহে যিহেতু আগতে ভাড়া ঘৰতহে আছিলে ৰুম নাছিল থ'বলৈও ঠাই নাছিল সেইকাৰণে এতিয়া পুৰণাটোকে ৰাখিছে পিছত লাহে লাহে নতুন এটা আনিব আৰু এইফালে দেখিছে বস্তু আৰু এইফালে আছে গোঁসাই ঘৰখন আৰু তাত এতিয়া বস্তু আছে আৰু এইটো হৈছে পাকঘৰটো আৰু পাকঘৰটো খুব ধুনীয়াকৈ টাইলছ দিয়া ভাল লাগিছে পাকঘৰটো আৰু কাম আছে পাকঘৰটো বহুত কাম আছে মানে কৰিবলগীয়া বহুত কাম আছে এতিয়াও সেইকাৰণে ভালকৈ এতিয়াও চিজিল হোৱা নাই আৰু এইফালে ভনীজোৱাই কিবা বনাই আছে আৰু কি বনাইছে সিহে জানে আৰু এইফালে দেখিছে ফটো এইবিলাক মানে এনেকৈ আছে আৰু এইবিলাক ফটো ক'ৰবাত আঁৰিব আৰু পেইণ্টিং আছে আৰু এইটো হৈছে ডাইনিং ৰুম ইয়াতে ডাইনিং ৰুম সকলোৱে ভাত চাত খাব আৰু ডাইনিংখনো নতুনকৈ আনিছে দেই আৰু এইফালে সোমাই এইটো এটা ৰুম হৈছে মানে বেডৰুম টোটেল 3টা হয় আৰু এইটোতে আমি আছোঁ আৰু এইফালে দেখিছেনে এইটো এটা বক্স নিচিনা আছে ইয়াতে মানে বাচন বৰ্তন পুৰণা কিবা কিবি থ'ব পাৰি আৰু এই চৰিয়া তৰিয়া পিতলৰ কিবা কিবি আৰু সেইবোৰ থ'ব পাৰি তাৰ চিষ্টেম আছে থৈ দিব পৰা আৰু টাইলছটো খুব ধুনীয়া লাগিছে সেই ৰুমটোৰ আৰু এইটো হৈছে ৱাশ্বিং মেচিন আৰু এইফালে বাহিৰলৈও যাব পাৰে আৰু এইটো এটা হৈছে সেই ৰুমটোৰ লগতে এইটো এটা বাথৰুম হয় আৰু বাথৰুমৰ টাইলছখিনি খুবেই ধুনীয়া লাগিছে ন মোৰ কিন্তু বিৰাট ভাল লাগিছে টাইলছটো তো আপোনালোকক দেখাই দিলোঁ আৰু অকণমান বাথৰুমটো আৰু এইফালে আহি এইটো ডাইনিং ৰুমটো দেখাইছোঁ ডাইনিংখন নতুনকৈ কিনিছে ভাল লাগিছে আৰু এইফালে গৈ আৰু এটা ৰুম আছে এইটো আৰু ৰুমত এইটো এটা ৰুম হয় বেডৰুম আৰু মই কৈছোঁ ৰুমত বস্তু নাই কাৰণ সিহঁতে আগতে ভাড়াঘৰত আছিলে ভাড়াঘৰত যিহেতু বস্তু থ'বলৈ জেগাই নাছিলে সেইকাৰণে অনা নাছিল আৰু এতিয়া যিহেতু নতুনকৈ ঘৰখন হ'ল আৰু এতিয়া আনিব আৰু লাহে লাহে সেইকাৰণে অকণমান দেখাইছে আৰু এইফালে গৈ আৰু এটা বেডৰুম আছে এইটো হৈছে বেচিনটো একদম এপল আইফোনৰ নিচিনা এপল আৰু এইটো এটা হৈছে বেডৰুম আৰু ইয়াতে আছে এটা আলনা গডৰেজ আৰু এয়া কালাৰ কৰি আছে গিলত আৰু এয়া ভণ্টিৰ ৰুম আৰু এইটো আৰু লাহে লাহে বস্তুবিলাক বাহনীবিলাক থাকিলেহে আচলতে ৰুমবিলাক ভাল লাগে নহয়নে এতিয়া যিহেতু বস্তু যেতিয়া হ'ব তেতিয়া বেছি ভাল লাগিব ৰুম দেখিবলৈ আৰু কালাৰ কৰিলে বেছি ভাল লাগিব আৰু শেষত আৰু এইফালেও এটা আছে বাথৰুম আৰু এই বাথৰুমটো ভাল লাগিছে এটাই ৰুম এটা মাজতে দুটা বাথৰুম মানে দুভাগ কৰা আছে ইফালে এটা বাথৰুম এইফালে ৰুমৰ লগতে এটেচ কৰা আছে এটা বাথৰুমৰ টাইলছখিনিও সঁচাকৈ ভাল লাগিছে কিবা এটা এইফালে যায় ওপৰলৈ যাম আমি এতিয়া এখন ছাতে দিয়া হৈ আছে বৰ্তমান তো সেয়া আহি গ'ল ওপৰলৈ এয়া কাপোৰ চাপোৰ মেলা হৈ আছে তো এয়াই আৰু কম মাটিতে ইমান ধুনীয়াকৈ এটা ঘৰ মানে হৈছে সঁচাকৈ আৰু ভনীজোৱাইটো বহুত কষ্ট কৰিছে আৰু সঁচাকৈ চাওকচোন ইয়াতে থাকি সি ইয়াতে মানে ইয়াতে তাৰ দোকান আছে তেনেকৈ থাকিয়ে তিনিচুকীয়া হেন ঠাইত মাটি কিনি ঘৰ বনোৱাটো ইমান সহজ কথা নহয় চেষ্টা কৰিলে আচলতে পৃথিৱীত নোৱাৰা কাম একোৱেই নাই লগতে মনৰ আত্মবিশ্বাসো লাগিব আৰু সি কৰি দেখুৱালে আৰু বহুত সৰু কষ্ট কৰিছে সি ভনীজোৱাৰ কথা কৈছোঁ বহুত কষ্ট কৰিছে আৰু দেখুৱাইছিলোঁ আপোনালোকৰ তাৰ এখন জুৱেলাৰী আছে আৰু তাৰ পৰাই তেওঁ মানে বহুত মনতো আশাও আছিলে টাউনতে থাকি গৈ ঘৰ এটা বনোৱাৰ মাটি কিনি আৰু বহুত সঁচাকৈ সি এটা ছাকচেছ হ'ল আৰু বহুত ভাল লাগিছে আমাৰো আগতে ইমান দিন সিহঁতে 10 বছৰমান 10-20 বছৰমান ভাড়াঘৰতে আছিল সেইটো দেখিছেনে ভাড়াঘৰ সেই ভাড়াঘৰটোতে আছিল এতিয়া ভাড়াঘৰটো কাষৰ মাটিখিনিয়ে সিহঁতে কিনিলে ফাইনেলি তো সেয়াই আৰু তো
তো গাইজ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ঘৰটো দেখাইছোঁৱে আপোনালোকৰ চেডেলি ভেডেলি হৈ আছে প্লিজ কোনেও বেয়া কমেণ্ট নিদিব দেই আৰু মোৰ মন নাছিল যদিও দেখালোঁ আৰু বাই বাই পুনৰ ইণ্টাৰভিউতে আকৌ